হেল্ল' এভৰিৱান, আজি আকৌ বহুত দিনৰ মূৰত আকৌ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। যদি ভাল লাগে এনেদৰে এদিন ট্ৰাই কৰি চাবচোন, খাবলৈ কিন্তু খুব সোৱাদ হয়। আজি মই বনাইছিলোঁ মাছৰ টেঙা, তাকে ভিডিঅ'টো কৰিলোঁ আপোনালোকৰ বাবে। যদি ভাল লাগে এনেদৰে এদিন ট্ৰাই কৰি চাব। তাৰ বাবে আমাক লাগিব এয়া মই লৈছোঁ জিলিমিলি শাক। আপোনালোকে যদি বিচাৰে সুতুৰা শাকো ল'ব পাৰে, সুতুৰা শাকো এনেদৰে বনাই খালে খুব ভাল লাগে। মই আজি জিলিমিলি শাকেই লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ধুই মেলি লৈ কুকাৰ এটাত ধুনীয়াকৈ এইখিনি লৈ লৈছোঁ। আপোনালোকে পাৰিলে এনেকৈ কুটিও দিব পাৰে। মোৰ আজি অকণমান দেৰি হৈ গ'ল, সেইকাৰণে মই এনেকৈয়ে ল'লোঁ। যিহেতু মই চিটি দিম গলি যাব বাৰু। আৰু এতিয়া মই ইয়াত 2টা বিলাহী আৰু কেইটামান বগৰী দিছোঁ। আৰু মই ইয়াত মিক্স দালি তিয়াই থৈছিলোঁ, সেই দালিখিনিও মই ইয়াত এতিয়া একেলগে দি দিম। আৰু ইয়াত মই অকণমান হালধি আৰু অকণমান নিমখ দিছোঁ। দি পানী অকণমান দি মই এতিয়া 3-4টামান চিটি ধুনীয়াকৈ দি ল'ম। আপোনালোকে এদিন এনেদৰে ট্ৰাই কৰি চাব, খাবলৈ কিন্তু খুব সোৱাদ হয়। এয়া মই চিটি 2টা দি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি গলি গ'ল। মই এতিয়া এডাল ঘুটনিলে ধুনীয়াকৈ এইখিনি ঘুটনি মাৰি আৰু অকণমান ভাঙি ল'ম। এতিয়া মই ধুনীয়াকৈ মাছ কেইপিছোঁ এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এয়া মই কেৰাহীখন পাতি ল'লোঁ। এতিয়া মই আন্দাজমতে অকণমান তেল দি দিম। এতিয়া মই তেলখিনি গৰম হৈ গ'ল। মই এতিয়া মাছখিনি ধুনীয়াকৈ এপিচ এপিচকৈ ভাজি ল'ম। মই আকৌ মাছ খাই খুব ভাল পাওঁ। মাংসতকৈ মই মাছেই বেছি খাই ভাল পাওঁ। আমাৰ ঘৰত মাছেই বেছিকৈ চলে। সেইবাবে আপোনালোকে ৰেচিপিবোৰ মোৰ মাছৰে বেছি পায় বাৰু। এয়া মই এতিয়া মাছ কেইপিচ ভালকৈ এতিয়া ৰঙাকৈ ভাজি ল'ম। এয়া মোৰ মাছ কেইপিচ ভজা হ'লেই, মই বৰ বেছি ৰঙা নকৰোঁ, অকণমান ভাজিম। এয়া মোৰ মাছখিনি ভজা হ'লেই, মই এতিয়া এইখিনি ধুনীয়াকৈ উলিয়াই থ'ম। এতিয়া মই সেই তেলখিনিতে অকণমান মেথি গুটি দি ধুনীয়াকৈ ৰঙা কৰি ল'ম মেথি গুটিকেইটা। এতিয়া মই 2টা পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনিও মই এতিয়া তেলতে দি ৰঙাকৈ ভাজি ল'ম। আৰু মাছৰ টেঙা খাই কোনে কোনে ভাল পায় মোক জনাব দেই। মই কিন্তু খুব ভাল পাওঁ খাই। আৰু ইয়াত যদি আপুনি কণ বিলাহী 2টামান দিয়েতো আৰু খাবলৈ ভাল হয়। যিহেতু এতিয়া কণ বিলাহীবোৰ ওলোৱা নাই বাৰু। কণ বিলাহী দিও খাই খুব ভাল লাগে এনেদৰে। তেতিয়া টেঙাটো বেছি হয়, খাবলৈ সোৱাদ হয়। তাতে মই ইয়াত দিলোঁ অকণমান জিৰা গুড়া, অকণমান হালধি গুড়া, অকণমান কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই অকণমান দি দিলোঁ কালাৰটো ভাল হ'বলৈ। এতিয়া মই যে এইখিনি ধুনীয়াকৈ বইল কৰি থৈছিলোঁ, এয়া মই ইয়াতে এতিয়া ধুনীয়াকৈ এইখিনি দি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখন তৰকাৰী বনালে আপোনালোকক বেলেগ ভাজি প্ৰয়োজন নহয় আৰু এইখিনিয়ে ধুনীয়াকৈ ভাতকেইটা খাব পাৰিব। আৰু মোৰ হাজবেণ্ডে খাই খুব ভাল পায় তৰকাৰীখন। মই প্ৰায় শাক আনিলে এনেদৰে, মাছ বনালে এনেদৰে বনাওঁ। আমাৰ ঘৰত সকলোৱে খাই ভাল পায়। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন লগাই থ'ম। এতিয়া ধুনীয়াকৈ উতল আহি গ'ল তৰকাৰীখনত। এতিয়া মই ভাজি থৈছিলোঁ যে মাছ কেইপিচ মই ইয়াত এতিয়া দি দিম। এনেদৰে বনালে মাছ খাই ভাল নোপোৱা লোকসকলেও মাছ খাই ভাল পাব। ইমানেই ভাল লাগে এনেকৈ খাই। এতিয়া মোৰ ইয়াত তৰকাৰীখন হ'লেই আৰু এতিয়া মই অকণমান দেৰি ঢাকনখন লগাই থ'ম। এয়া মোৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া মই এয়া ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ। এতিয়া মই খাই লওঁ দেই আজিলৈ।